মোৰ মাজবাট সমষ্টিত টোটেল প্ৰায় 80খন মডেল অংগনবাদীৰ কাম চলি আছে। তো ইয়াৰে দুখন আজি আমি আধাৰশিলা নহয় শুভোদ্বোধন কৰিছোঁ। এই দুখনে সবচে প্ৰথম ওলাইছে আৰু এই দুখন হ'ল একৰাবাৰী PCDCৰ অন্তৰ্গত। তো আহি ভাল লাগিল। একেবাৰে প্ৰয়োজন দুটা অংগনবাদী কেন্দ্ৰ। ছাত্ৰ ছাত্ৰীৰ সংখ্যা বহুত, মিনিমাম 60 আছে। খুব প্ৰয়োজন আছিল, আগত জৰাজীৰ্ণ অৱস্থা আছিল, মাটিও ঠিক নাছিল। আমাৰ অৰ্কাৰ সহায়িকাৰ মাটিতে টেম্পৰাৰীভাৱে চলাই আছিল, কিন্তু এতিয়া আমাৰ মাটিও ফিক্স হৈ গ'ল। ডনাৰসকলে আমাক দিলে, তেওঁলোকক ধন্যবাদ যাচিব লাগিব। তো আমাৰ স্থায়ী দুটা অংগনবাদী আমি আজি পালোঁ। আৰু যিহেতু মই এইটো 1.5 বছৰ আগত আধাৰশিলা স্থাপন কৰিব আহিছিল, তেওঁলোকে বনাই সম্পূৰ্ণ কৰিলে, খুব সুন্দৰকৈ বনাইছে। যিসকল নিৰ্মাণ কাৰ্যত জড়িত আছিল আমাৰ ইয়াৰে লোকেল ল'ৰা, তেওঁলোকে সুন্দৰভাৱে বনাই দিয়াৰ বাবে তেখেতসকলক মই ধন্যবাদ যাচিছোঁ। প্ৰায় 80টা মডেল অংগনবাদীৰ কাম চলি আছে। তো মই অত্যন্ত সুখী। আমাৰ সমষ্টিত যিহেতু অংগনবাদীৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ খুব কমজোৰি আছিল, তো এই 3টা বছৰত মই এইখিনি অসম চৰকাৰৰ পৰা লৈ আহি যিহেতু বনাই আছোঁ, আৰু এইখিনি সুবিধা ৰাইজক যিহেতু দিব পাৰিম, তাৰ কাৰণে মই সুখী অনুভৱ কৰিছোঁ। আজি আমাৰ একৰাবাৰী প্ৰাইমাৰী কমিটিক শপত গ্ৰহণ অনুষ্ঠান। এই শপত গ্ৰহণ অনুষ্ঠানত যিটো সকলো প্ৰাইমাৰী কমিটিৰ যিবিলাক মানে বিষয়ববীয়া সকলোৱে শপত ল'লে। শপত লোৱা উদ্দেশ্য এইটো হৈ গ'ল যে তেখেতসকলে দায়িত্ব ল'লে। এতিয়া দায়িত্ব লৈ তেখেতসকলে ৰাইজৰ ওচৰত যাব, পাৰ্টিৰ হৈ কাম কৰিব। ইয়াৰ কাৰণে মই এইটো ক'ব বিচাৰিম যে আমাৰ সকলো প্ৰাইমাৰী কমিটি যি ধৰণৰ ষ্ট্ৰংভাৱে যিবিলাক কমিটি গঠন কৰা হৈ গ'ল, তেখেতসকলৰ নেতৃত্বত যোৱা দিনবিলাকত যি ধৰণৰ একৰাবাৰী প্ৰাইমাৰী হিচাপে আমি ৰাইজৰ লগত থাকি ৰাইজে যি ধৰণৰ আঁকোৱালি লৈছিলে BPF দলক, ঠিক তেনেকুৱা ধৰণৰ আমাৰ প্ৰাইমাৰী কমিটিৰ সকলো বিষয়ববীয়াসকলে এতিয়া ৰাইজৰ লগত গৈ কাম কৰিব আৰু কাম কৰি যাম। 2025ত যিটো আমাৰ BTC নিৰ্বাচন আহি আছে, আমাৰ প্ৰস্তুতি নহয়, অলৰেডি চলি আছোঁ, আমাৰ কণ্টিনিউ চলি আছে। আৰু আমাৰ এই ধনশিৰি সমষ্টিত কোনো এটা ৰাজনীতি দলে আমাক কেতিয়াও তেখেতসকলে মানে হাৰাব পৰা নাই আৰু তেখেতসকলে জিতিব পৰা নাই। কাৰণ আমি প্ৰত্যেক বছৰে আমাৰ যিটো ৰিজাল্ট MP ইলেকশ্যনে হওক, আমাৰ MLA ইলেকশ্যনে হওক, আৰু আমাৰ 2020ত যিটো আমাৰ BTC নিৰ্বাচন হ'ল, মই নিজে জিতিলোঁ। এই হিচাপে আমাৰ ধনশিৰি সমষ্টিৰ ৰাইজসকলে যথেষ্ট BPFৰ প্ৰতি এটা বিশ্বাস আছে, আস্থা আছে। সেই অনুযায়ী আমি কাম কৰি আহিছোঁ, ৰাইজে এতিয়ালৈকে আমাৰ লগত আছে। আৰু আশা কৰিছোঁ 2025ত আমাৰ BTCত BPFৰ চৰকাৰ হ'ব। কাৰণ যি ধৰণৰ এটা বঁটা চলি আছে, তেখেতসকলে যিটো প্ৰতিশ্ৰুতি দিছিলে UPPL চৰকাৰে, এই প্ৰতিশ্ৰুতিবিলাক তেখেতলোক বাস্তৱত ৰূপায়ণ কৰিব পৰা নাই। এতিয়া আমাৰ BTC অঞ্চলৰ যি ধৰণৰ আৰ্থিক যি ধৰণৰ জুৰুলা হৈ গ'ল, ব্যৱসায়ী হওক, যিবিলাক আমাৰ ব্যৱসায়ী কৰে তেখেতসকলে ক'ব বিচাৰে, আৰু যিবিলাক মানে আমাৰ খেতিয়ক তেখেতলোকে ক'ব বিচাৰে। তেখেতসকলে যি ধৰণৰ নিৰাপত্তাৰ কথা কৈ আছিলে, নিৰাপদ আমাৰ অঞ্চলবিলাকত হোৱা নাই। তেখেতসকলে যি আৰ্থিকভাৱে যি ধৰণৰ মানুহবিলাকক যথেষ্ট টকাৰ পইচাৰ কথা কৈছে, কিন্তু তেনেকুৱা ধৰণৰ হোৱা নাই। ইয়াৰ কাৰণে ৰাইজে বুজিব পাৰিছে, সময়ত ৰাইজে ইয়াত উচিত এনচাৰ দিব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।